Hello student সকল কি খবৰ তোমালোকৰ মই তোমালোকৰ হিৰামণি মেম আৰু তোমালোকৰ ৰিকুৱেষ্ট মৰ্মে মই লৈ আহিছো আজি ক্লাছ 10 ৰ প্ৰথমটো ভিডিও যেহেতু বহুতে পেৰেন্টস হক বা ষ্টুডেন্টে হক মোক ৰিকুৱেষ্ট কৰিছিলে যে মেম 11 12 ৰ কেমিষ্ট্ৰি আপুনি পঢ়াই আছে কিয় বাৰু আমাৰ 9 আৰু 10 ৰ ষ্টুডেন্টৰ কাৰণে কেমিষ্ট্ৰি খিনি পঢ়াই নিদিয়ে আৰু আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে আজি এই প্ৰথম ভিডিওটি মই ক্লাছ 10 ৰ বাবে লৈ আহিছো তেনে বলক কথা বেছি নকয় কাম আৰম্ভ কৰো তো ষ্টুডেন্ট সকল তোমালোকে জানা যে ক্লাছ 10 ৰ ফাৰ্স্ট চেপ্টাৰটো হৈছে আমাৰ কেমিক্যাল ৰিএকশনস এন্ড ইকুৱেশনস কেমিষ্ট্ৰি তোমালোকৰ 4টা চেপ্টাৰ আছে হয়নে সেকেন্ড টু ইজ এসিড বেস তাৰ পাছত মেটাল নন মেটাল আছে আৰু কাৰ্বনৰ কম্পাউণ্ডৰ আছে আৰু তোমালোকে চিন্তা নকৰিবা এই অলমোস্ট 27 মাৰ্কস তোমালোকে এই পাৰ্টটোৰ পৰা পাবা যিখিনি পাৰ্ট মই তোমালোকক পঢ়াই আছো আৰু মোৰ মতে যদি তোমালোকে আগুৱাই যোৱা ডেফিনেটলি তোমালোকে 100% নম্বৰ পাবা তোমাৰ বোৰ্ড সিবিএসই হওক বা তোমাৰ বোৰ্ড এসএফ হওক কোনো ইয়াতে ফৰক নপৰে তেনে বলা আজি আৰম্ভ কৰো ক্লাছ 10 ৰ ফাৰ্স্ট চেপ্টাৰ দ্যাট ইজ কেমিক্যাল ৰিএকশনস এন্ড ইকুৱেশনস এইটো চেপ্টাৰৰ ফাৰ্স্ট আমাৰ টপিক to is what is chemical reaction এটা কথাটো হল যে chemical reactions মানে কি reaction বুলি কলে আমি জানো যে কি হয় যে কিবা কিবি reaction হৈ পেলাই কিবা এটা উৎপন্ন হয় ঠিক আছে তো yes ইটোৱে হৈছে আমাৰ এইটো যে process of formation of new something okay new substance with new properties যে আমাৰ নতুন বস্তু এটা উৎপন্ন হ'ব লাগিব লগতে তাৰ প্ৰপাৰ্টিটো নতুন হ'ব লাগিব ঠিক আছে ধৰিলো আমি ইয়াৰ এই এইখিনি পাৰ্টতে মই এটা কথা কওঁ যে তোমালোকক মই লগতে কৈও যাম যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তো ইয়াতে এইটো এটা কমন কোৱেশ্চন what do you mean by chemical reaction or what is chemical reaction give one example so কি হ'ব এইটো ডেফিনিশনটো যদি আমি লেখো the process in which new substances are formed with new properties. The process in which new substances are produced or formed zilika produced with new properties so মই ইয়াতে বুজোৱাৰ বাবে বাৰু তোমালোকক মই নিজৰ ভাষা বা নিজৰ ল্যাঙ্গুৱেজ ইউজ কৰিছো সেন্টেন্স টু মেকিং কৰতে আৰু তোমালোকে এনসিআৰটি মতে যেটো ডেফিনিশন থাকে হেইটো বেছি প্ৰিফাৰ হ'ব আৰু মই তোমালোকক তেনেকুৱাকে পঢ়াইছো আৰু যদি এইটো ডেফিনিশনো লিখা কাৰো সাধ্য নাই যে তোমাক কাটি দিব ঠিক আছে তো আমি গম পালো যে নিউ প্ৰপাৰ্টিজৰ লগত the process in which new substances are produced with new properties এটা তোমাক কৈছে যে give one example ধৰিলো আমাৰ magnesium আছে magnesiumৰ সিম্বল কি mg magnesium আমি বাৰ্ন কৰি দিলো বাৰ্ন মানে কি কোনোবা এটা বস্তু বাৰ্ন কৰিব লাগিলে ন তাত অক্সিজেন ডেফিনেটলি থাকিব লাগিব হেহে আমি কি লিখিও magnesium plus O2 এইটোৱে কি ফৰ্ম কৰে MgO ফৰ্ম কৰে মানে magnesium oxide ফৰ্ম কৰে এটা কথাটো হল যে magnesium আছিল এটা ৰিবন ঠিক আছে ৰিবন ডালক আমি জুই লগাই দিলো মানে জুইটোক আমি কেনেকৈ দেখাম তো কেমিক্যালি জুই মানে হৈছে বেলেগে কোনো হয় তাক অক্সিজেনৰ ৰিয়েক্ট কৰি দিলো ঠিক আছে তো হি বাৰ্ন হৈ গল বাৰ্ন হোৱাৰ পাছত দেখিলো যে আমাৰ কিছুমান হোৱাইট কালাৰ আমাৰ পাউডাৰ পালো হে পাউডাৰ মানে কি যদি বা আমি চকুৰে পাউডাৰ দেখিছো কেমিক্যাল বা কেমিষ্ট্ৰি ভাষাত হেতু পাউডাৰ নহয় হেতু হৈছে magnesium oxide ঠিক আছে আমি কথাবোৰ তেনেকৈ বুজিম যে আমি প্ৰ্যাকটিক্যালি কেনেকৈ পাও আৰু কেমিক্যালি আমি কেনেকৈ চিন্তাটো কৰিম ঠিক আছে তো যদি তোমাক কোৱেশ্চন কৰে what is chemical reaction give one example তেতিয়া হলে আমাৰ chemical reaction process এটো হ'ব যদি তুমি অসমীয়া মিডিয়ামত তোমালোকে এনসিআৰটি বুকতে তাৰ ডেফিনিশনটো খুব ধুনিয়াকৈ পাই যাবা মই ইয়াতে বাৰু ইংলিছত দি দিছো যাতে সিবিএসই ষ্টুডেন্ট খিনিও বুজি পায় কনসেপ্টটো একেটাই যদি তুমি অসমীয়া মিডিয়ামৰ কনসেপ্টটো বুজি লবা বাকি নোটছটো তুমি এনসিআৰটি মতে নিজে বনাই ললেও ধুনিয়াকৈ বুজি পাবা কাৰণ কেমিষ্ট্ৰি বস্তুটো ন লিখাতকৈ বেছি বুজাত বেছি আমাৰ ইম্পৰ্টেন্স থাকাটো বেছি প্ৰয়োজন বুজি যদি পাও আমি নিজৰ মতে লিখিলেও হয় ঠিক আছে তো magnesium plus oxygen to MgO ইয়াতে সোয়া ইয়াতে এই দুটা হৈছে স্টাৰ্টিং পাৰ্টিকলছ স্টাৰ্টিং আমাৰ মানে কিবা আছে ঠিক আছে তো স্টাৰ্টিং যিবিলা কম্পাউণ্ডছ থাকে সেইবিলাক আমি কি কও স্টার্টিং বিলাকক আমি কও ৰিয়েক্টেন্স যে ইহত প্ৰথমতে আছিল ইহত দুটা লগ হৈ নতুন কিবা এটা গঠন কৰিলে হেতু হৈছে আমাৰ কি প্ৰডাক্ট
নতুন প্ৰডাকশন হোৱাটো হৈছে প্ৰডাক্ট যেনেকৈ আমি ধৰা এক কাপ চাহ খাও বুলি ভাবিলে আমি কি কৰো পানী মিক্স কৰিম তাতে চেনি মিক্স কৰিম চাহপাত মিক্স কৰিম হয় না ইন্ডিভিজুৱেলি প্ৰতিটো বস্তুক আমি ৰিয়েক্টেন্ট বুলি কম তাৰ পাছত আমি বইল চইল কৰি মিলি যেটো প্ৰডাক্ট পালো সেইটো হৈছে আমাৰ চাহ কিন্তু কথাটো হৈছে চাহ বনোৱাৰ নিচিনা বাৰু কেমিষ্ট্ৰিটো এনেকুৱাও ডাইৰেক্ট নহয় তাত কিছুমান কেমিক্যাল চেঞ্জ হয় ঠিক আছে তো আমি সকলোবোৰ বস্তু ইয়াতে বুজিম ইয়াতে ম্যাগনেসিয়ামৰ এক্সাম্পলটো খুব ধুনীয়াকৈ দি দিব পাৰা যদি হে তোমাক কোৱেশ্চনটো ডাইৰেক্টলি এইটো হুতে এটা কথাটো হৈছে मैम व्हाट आर द कैरेक्टरिस्टिक्स ऑफ केमिकल रिएक्शंस मैम कैरेक्टरिस्टिक बिलाक की कॉक्सन एक बार केमिकल रिएक्शन তোমালকে 9ত পাইছিলা কেমিক্যাল চেঞ্জ হয় না তো ঠিক তেনেদৰে ৰিएक्शनটা যদি হ'ব লাগে ন আমি কিছুমান বস্তু অবজাৰ্ভ কৰিম তে আমি চকুৰে দেখা পাম যে এনেকুৱা চেঞ্জ হৈছে তো এনেকুৱা ক্ষেত্ৰত তোমাৰ কি হ'ব পাৰে ফাৰ্স্ট অফ অল হ'ব পাৰে তোমাৰ চেঞ্জ ইন কালাৰ হ'ব পাৰে যে আগতে আছিল কালাৰটো বেলেগ এটা কালাৰ আৰু পিছত দেখিলো যে কালাৰটো চেঞ্জ হৈ গল মানে কি তাতে ৰিएक्शन হৈ গৈছে নেক্সট আকৌ তোমাৰ কি হ'ব পাৰে চেঞ্জ ইন ষ্টেট হ'ব পাৰে ষ্টেট মানে কি বলে মেম আগতে আছিল সলিড এতিয়া হল লিকুইড নহয় বলে লিকুইড আছিল এতিয়া হল সলিড মুঠতে ষ্টেট solid liquid gas হয় না বলে নহয় ম্যাম দুটা লিকুইড মিক্স কৰি দিলো গ্যাস ফর্ম হল দেখুন কি হল মানে মাই ডিয়ার তো তাতে কেমিক্যাল রিঅ্যাকশনস হইছে বাকি একো হোৱা নাই ঠিক আছে তো এইবোৰ সেন্স আমি দেখা পাম তো চেঞ্জ ইন স্টেট হ'ব পাৰে চেঞ্জ ইন কালাৰ হ'ব পাৰে তাৰ পাছত আমাৰ কি হ'ব পাৰে ইভলিউশন অফ গ্যাস হ'ব পাৰে যে গ্যাস ওলাব ধৰিছে তেতিয়া হলেও আমাৰ কি হ'ব পাৰে যে আমি ক'ব পাৰো যে ইয়াতে মানে ultimately chemical reaction eta hoise next amar ki hobo pare change in temperature hobo pare change in temperature hobo pare kene ki hobo pare so abole duta ami beleg ami duta test tube duta chemical loisu duta mix kori dilu mix kori basor bole ma'am kiba to hoise dekhate ko hua nai dekhun kintu etu gorom hoi gol বা এইটো বলে নহয় ম্যাম এটো ঠান্ডা হৈ গল তো এনেকুৱাও হয় যে কিছুমান ৰিঅ্যাকশনত তুমি দেখিবাছে পুৰা একদম ঠান্ডা পৰি গৈছে ঠিক আছে তো বিকাৰ হক টেষ্ট টিউব হক তো আলটিমেটলি কি হৈছে তাৰে টেম্পারেচাৰটো লগত তাৰ টেম্পারেচাৰটো চেঞ্জ হৈছে আগতে যেটো আছিল তো যদি চেঞ্জ ইন টেম্পারেচাৰ হয় তেতিয়াও তুমি ক'ব পাৰিবা যে এইটো এটা কেমিক্যাল ৰিঅ্যাকশন আকো কি হ'ব পাৰে ভাবাচোন ভাবা আৰু এটা হ'ব পাৰে formation of precipitation formation of precipitation এটা কথাটো হল precipitation মানে কি জানানে ধৰি লোৱা তুমি এটা বিকাৰত কিবা এটা সলিউশন আছে আৰু তুমি টেষ্ট টিউব এটাৰে কিবা এটা তাতে ঢালি দিলা সলিউশন এটা ঠিক আছে তো সলিউশন এটা ঢালি দিয়াৰ পিছত দেখিলা যে অলপ সময় পাছত ইয়াতে কিবা সলিড পাৰ্টিকল কিছুমান ফর্ম হৈ গল আৰু অলপ সময় পাছত দেখিবা সলিড পাৰ্টিকল বিলাক তলত গ্যাস হিচাপে জমা হৈ গৈছে আৰু এই বস্তুটোকে কোৱা হয় পিপিটি যেটো আমাৰ ডিজলভ নহয় সলিউশনটো ঠিক আছে তো হেতুকে কোৱা হয় প্ৰেসিপিটেশন তো এইখিনি বুজি পালানে একেবাৰে বেসিক আমাৰ এটো হৈছে যে চেপ্টাৰটোৰ নামে আছিল আমাৰ কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুয়েশন লিখা কথাটো পিছত আহিব প্ৰথমতে আমি জানিব লাগিব কেমিক্যাল ৰিঅ্যাকশন সো হোৱাট ইজ কেমিক্যাল ৰিঅ্যাকশন the process in which new substances are produced with new properties for example যে আমাৰ আছিল ম্যাগনেসিয়াম আৰু আছিল অক্সিজেন তাৰ পাছত দেখিলো যে ৰিঅ্যাকশনটো হৈ গল দেখিলো আমি ম্যাগনেসিয়াম অক্সাইড ফর্ম হল ঠিক আছে ম্যাগনেসিয়াম অক্সাইডটো আমাৰ status change হৈ গল পাউডাৰ হৈ গল ই বেলেগ আছিল ঠিক আছে তো এইটো এটা আমাৰ এক্সাম্পল হল কেমিক্যাল ৰিঅ্যাকশনৰ তাৰ পাছত আমাৰ কোৱেশ্চন ডেফিনেটলি আমাৰ তুমি প্ৰিভিয়াস কোৱেশ্চন পেপাৰ চালে দেখা পাবা যে এইটো কোৱেশ্চনো আহে ক্যাৰেক্টাৰিস্টিক্স অফ কেমিক্যাল ৰিঅ্যাকশনস কেনেকুৱা হয় আমি চেঞ্জ ইন কালাৰ দেখিব পাৰো চেঞ্জ ইন ষ্টেট দেখিব পাৰো ইভলিউশন অফ গ্যাস দেখিব পাৰো চেঞ্জ ইন টেম্পারেচাৰ দেখিব পাৰো আৰু ফৰ্মেশন অফ precipitation এই সকলোবোৰ হৈছে আমাৰ ক্যাৰেক্টাৰিস্টিক অফ কেমিক্যাল ৰিঅ্যাকশন বুজি পাইছানে যদি তুমি ইংলিশ মিডিয়ামৰ তেতিয়ালে খুব ধুনীয়াকৈ এইখিনি স্ক্ৰিনশ্বট মাৰি তোমালোকৰ নোটছ কপিত লিখি থবা আৰু মই যেতিয়া বস্তুবোৰ পঢ়াই যাও তোমালোকে বুকৰ লগত ৰিলেট কৰি যাবা বুকৰ লগত লিংক পাবা আৰু সেই সকলোবোৰ নোটছ বনোৱাত তোমালোকৰ ইজি হ'ব এক্টিভিটি বিলাকো আমি ডিসকাস কৰিম সকলো বস্তু আমি স্টেপ বাই স্টেপ যাম ঠিক আছে আৰু সেই কাৰণে যদি প্ৰথমখিনি বুজি পাইছা বুজি পোৱা বুলি লিখা ক্লাস 10 ত যদি তুমি তেতিয়ালে তোমাৰ স্কুলৰ নামটো লিখা কোন ঠাইত হয় হেটো মেনশন কৰিবা লগতে তোমাৰ নামটো কাৰণ আমি এইটো এটা জাৰ্নি ষ্টাৰ্ট কৰিছো আৰু এইটো জাৰ্নিত আমাক লাগিব আমি ইজনে আনজনক জানিব লাগিব হয় না এইখিনি মনত থাকিলে তো ঠিক আছে লিখি লোৱা
তো ছাত্ৰ ছাত্ৰীসকল যেহেতু আজি আমাৰ প্ৰথম ভিডিঅ' ক্লাছ 10ৰ ময়ো জানিব লাগিব যে তোমালোকে এনেকৈ বুজি পাই আছা নে নাই বা তোমালোকৰ নিডটো মই জানিব লাগিব যে মেম এনেকৈ নহয় তেনেকৈ নহয় তেনেকৈ ঠিক আছে আৰু যদি প্ৰতিটো কোৱেশ্চন মই এটা কৈ লিখিও দিব লাগে তেতিয়া হলেও জনাবা আৰু কেনেকৈ কোৱেশ্চন আহে কেনেকৈ লিখিব লাগে সেই গোটেইখিনি কথা মই বুজাবলৈ ৰেডি আছো কেৱল তোমালোকে মোক জনাব লাগিব আৰু তোমালোকৰ ৰেছপন্সটো চাইহে মই বস্তুটো কন্টিনিউ কৰিব পাৰিম সেয়েহে আজিলৈকে বাৰু ইয়াতে আমি কৰিম এন্ডিং বিকজ আমি নেক্সট টপিকটো আহিম নেক্সট টপিকটো আমাৰ অকমান বেলেগ আছে তাৰে আগতে এটা হোমৱৰ্ক থাকিলে তোমালোকে মোক লিখিবা এটা ইনটেক্সৰ তোমালোকৰ কোৱেশ্চন আছে why magnesium ribbon is cleaned before burning ঠিক আছে কোৱেশ্চনটো মনত আছে তোমালোকে এনসিইআৰটি বুকত ডাইৰেক্টলি দেখিবা why magnesium ribbon is cleaned before burning এই কোৱেশ্চনটোৰ আনসাৰ কমেন্টত মোক দিবা ঠিক আছে তেন্তে নেক্সট ভিডিঅত লগ পাম আৰু এই কোৱেশ্চনটোৰ আনসাৰটো নেক্সট ভিডিঅত মই বাৰু দি দিম থ্যাংক ইউ